তুমি মোক ফান্দা মই তোমাক ফান্দো, চৈধ্যই হাসিক ফান্দিব কোনো উপায়। গতিকে সঁচাক মিছা কৰিব পাৰি, মিছাক সঁচা কৰিব পাৰি, কিন্তু ভগৱন্তই সকলো দেখি থাকে। আজি আমাৰ ৰূপনগৰ নামঘৰত ৰাতিপুৱা গধূলি প্ৰসংগ হয় আৰু ৰূপনগৰ নামঘৰ মিলনপুৰ নামঘৰত সদায় ৰাতিপুৱা গধূলি প্ৰসংগ হোৱা আমি শুনিছোঁ আৰু দেখিছোঁ। ৰূপনগৰ নামঘৰত মিলনপুৰ নামঘৰত মাইকত প্ৰাৰ্থনা আৰু ৰাতিপুৱা গধূলি প্ৰসংগ কৰে। আমি সদায় শুনো, কাৰণ আমিও তাৰে ওচৰতে থাকোঁ, কিন্তু আমি কৈঠালকুছিৰ মানুহ, কিন্তু তাতে আমি থাকোঁ। আৰু ৰাতিপুৱা অফিচলৈ যোৱা, যিকোনো কৰ্মত ৰাতিপুৱা যোৱা, সেই 7টা বজাত বা 8টা বজাত প্ৰসংগ হৈ থাকে আৰু সেই প্ৰসংগ শুনি সেই ৰাস্তা দি যোৱা মানুহখিনিয়ে নামঘৰত এটা প্ৰণাম কৰি যায়। কাৰণ ৰাতিপুৱা গধূলি বাপ এজনে মিলনপুৰ নামঘৰত প্ৰসংগ কৰে আৰু সেই মিলনপুৰ নামঘৰত বুলিয়ে নহয়, গুৱাহাটীত সকলো নামঘৰতে মাইক থাকে আৰু ওচৰ চুবুৰীয়াই সেই প্ৰসংগ শুনা পায়। আমাৰ কৈঠালকুছি প্ৰাথমিকতো যদি এনেকৈ ৰাতিপুৱা গধূলি প্ৰসংগ কৰা বাপ নাথাকে, এটা মাইক থাকিলে হয়তো বৰগীত ৰাতিপুৱা লগাই দিলে হয়, বা ৰাতিপুৱা নামাচাৰ্যই নামঘৰ মোচাৰ সময়ত, মুচি অহাৰ সময়ত এটা প্ৰাৰ্থনা ক'লে হয়, হয়তো ওচৰ চুবুৰীয়াই শুনি ভাল পালে হয়। আৰু আমাৰ নামঘৰত আই মাতৃসকলে নাম ধৰিব যায়, গাত ৰিহাখন নাথাকে আৰু মূৰত কাপোৰখন নাথাকে, আৰু বাপসকলে নাম ধৰিলে গাত চেলেংখন লৈ ধুনীয়াকৈ বহে। আৰু নামাচাৰ্যও ৰিহাখন উৰি মণিকূটৰ ভিতৰত শৰাইভাগ পাতিব লাগে, মূৰত ৰিহাখন দি। গতিকে সাজপাচযোৰ নামঘৰত ভাল লাগে। এইখিনি কৈ মই সমাপ্ত কৰিলোঁ। আই মাতৃ বাপ বান্ধৱ সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ।